9 বছৰৰ পাছত ঐতিহাসিক আহতগুৰিত মহযুঁজ খেলপথাৰত উপস্থিত হ'ল মন্ত্ৰী পীযুষ হাজৰিকা। চৰকাৰৰ সেউজ সংকেত পোৱাৰ পাছতে মহযুঁজৰ আয়োজনত ব্যস্ত হ'ল আহতগুৰিবাসী। মহযুঁজ বাকৰিত উপস্থিত হৈ শৈশৱৰ কথা সুঁৱৰি নষ্টালজিক হৈ পৰিল মন্ত্ৰীগৰাকী। 15 আৰু 16 জানুৱাৰীত আহতগুৰিৰ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয়ৰ ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব মহযুঁজ আৰু ভোগালী উৎসৱ। মহযুঁজৰ ঐতিহ্যমণ্ডিত আহতগুৰি মহযুঁজৰ খেলপথাৰ আৰু ইয়াতেই মোৰ ঘৰ, ৰাস্তাৰ সিপাৰেই মোৰ ঘৰ। ইয়াতে এনেকৈ ডাঙৰ হৈছোঁ, জন্ম হৈছোঁ। কিন্তু যিহেতু ন্যায়ালয়ৰ বা চৰকাৰৰ নিষেধাজ্ঞা আছিলে, 14 চনৰ পৰা মই মহযুঁজ ফিল্ডত আজিলৈকে ভৰি দিয়া নাই। মানুহে আনুষ্ঠানিকভাৱে মহযুঁজ পতাও নাছিলে, অনানুষ্ঠানিকভাৱে ক'ৰবাত আমাৰ মহযুঁজ যিসকলে কৰে তেওঁলোকে কৰি আছিলে। কিন্তু যিহেতু ন্যায়ালয়ে অসম চৰকাৰক ক'লে যে অসম চৰকাৰে সিদ্ধান্ত ল'ব পাৰে মহযুঁজ হ'ব নে নহ'ব, আৰু অসম চৰকাৰেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ যিখিনি মানুহ, বিশেষকৈ খেতিয়ক মানুহ, গাঁৱৰ মানুহ, এই মানুহখিনিয়ে মহৰ যুঁজৰে হওক বা এনেদৰে বুলবুলি যুঁজৰে হওক ফূৰ্তি আনন্দ লাভ কৰে, সেইখিনিক বন্ধ কৰিব নালাগে কিছু নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেদি। কিন্তু যিহেতু এতিয়া